আমি যেহেতু দেখিব পাও মানে যোনবিলাক আমাৰ বেসিক্যালি থলুৱা যোনবিলাক অসমীয়া খানা হয় বহুত আনহাইজেনিক হয় মানে বহুত আনহাইজেনিক হেতকো মই দুখ দিব নাযাওঁ কিয়নো হেতি নমিনেল প্ৰাইজ এটা উলিয়াব লাগে তো কিন্তু এটা কথা মানে ইয়াত হাইজেনিক আপুনি আৰামছে বহি খাব পাৰিব এসি আছে দুনিয়াকে এসি তলত আহি খাব পাৰিব তাৰ কাৰণেটো একো এক্সট্ৰা ৰেট নাই 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 হেতু কাৰণে একো এক্সট্ৰা হেৰি নাই ভালকে মানে আৰু পেট ভৰা খাই যাব পাৰিব এটা নমিনেল ৰেট আজিৰ পৰা প্ৰায় 2 বছৰ মান আগতে যি এখন ৰেষ্টুৰেণ্ট ইয়াত ওপেন হৈছিলে সকলোৱে বৰ্তমানলৈকে চিনিয়ে পায় যে শিৱসাগৰৰ যিখন আমাৰ এই ওচৰতে থকা এছপি অফিচৰ একেবাৰে সন্মুখতে আছে এইখন ৰেষ্টুৰেণ্ট আৰু আজি পুনৰবাৰ আপোনালোকৰ আগলৈ আহিলোঁ যি ইয়ালৈ নিমন্ত্ৰণ দিলে যে তেওঁলোকে নতুনকৈ যি এক থালি আইটেমসমূহ তেওঁলোকে ইয়াত ইনক্লুড কৰিছে থালি আইটেমসমূহতো কেনেকুৱা ধৰণৰ কি পায় আৰু দামবিলাকটো কেনেকুৱা সেইসমূহৰ বাবে আপোনালোকৰ আগলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ ভিতৰলৈ যাম গৈ ভালদৰে আপোনালোকক দেখাম নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো এইখনে ভিলা এণ্ড ৰেষ্ট্ৰ কেফে এণ্ড মুন বেকাৰ্ছ ইয়াৰ আগৰ ভিডিঅ'টো যিসকলে চোৱা নাই সেইসকলৰ বাবে মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ আপোনালোকে ক্লিক কৰিলে চাব পাৰিব সেই ভিডিঅ'টো আৰু এতিয়াতো এইটো ভিডিঅ' আপোনালোকে চাই আছে এইটো ভিডিঅ' চাই হৈ গ'লে তাৰপিছত আপোনালোকে সেইটো ভিডিঅ' চাব বুলি আশা কৰিলোঁ আৰু এই ছাইডটো চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে যি ইয়াত সজাই পৰাই তুলিছে আৰু সন্ধিয়া সময়ছোৱাত যেতিয়া আপোনালোকে ইয়ালৈ আহিব ফটোৰ বাবে যিটো ইয়াত ভাইব পাব আপোনালোকে সঁচাই মুঠতে আপোনালোকে ইয়ালৈ আহিলে সেইখিনি মই এতিয়া আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা বুজাব পৰা নাই আপোনালোকে ইয়ালৈ আহিলেহে গম পাব এতিয়া বলক ভিতৰলৈকে যি এওঁলোকে এতিয়া থালিসমূহ উলিয়াইছে দেখাই লওঁ ভিতৰত গৈ বুলি এজন ব্যক্তি আহি পাইছোঁ ইয়াত লগ তেখেতে যি খাই আছে প্ৰথম তেখেতৰ পৰা অকণমান জানিব বিচাৰিম যে কেনেকুৱা পাইছে খাই মেলি তেওঁলোকৰ থালি আইটেমসমূহত ফুড ইজ ভেৰি টেষ্টি মই চিকেন খাই আছোঁ চিকেনটো এক্সট্ৰা লৈছোঁ ভেজ থালিৰ লগত চিকেন এক্সট্ৰা বাট আৰু প্ৰত্যেকটো যেতিয়া মই খাদ্য টেষ্ট কৰিছোঁ বহুতেই টেষ্টি আৰু এটা হোমলি ফুডৰ টেষ্ট পোৱা যায় ইয়াতে থেংক ইউ আৰু এইফালে আছে দুগৰাকী মানে বহি খাই আছে তেওঁলোকৰ পৰা অকণমান জানিম যে খাই কেনেকুৱা পাইছে কি ক'ব খুব ধুনীয়া টেষ্টি হৈছে ভাল হৈছে আৰু লগতে এয়া বাইনাগৰ কি খাইছা নাই তুমি খুৱাই আছোঁ কিবা খুৱাই দিছে ন খাই কেনেকুৱা পাইছা ভাল লাগিছে ভাল লাগিছে আৰু লগতে এফালে আমি যি এতিয়া বহিছোঁ খাবৰ বাবে চিকেন টেষ্ট যি একদম পুৰা সফ্ট হৈছে আৰু লগতে বহু ৰেষ্টুৰেণ্টত খাবলৈ গ'লে মুঠতে লাগে যে ৰেষ্টুৰেণ্টত খাই আছোঁ বা তেনেকুৱা কিবা কিন্তু ইয়াত খালে আপোনালোকৰ অকণমানো নাহিবই ভাৱটো যে ৰেষ্টুৰেণ্টত খাই আছোঁ কাৰণ একদম ঘৰুৱা লেখীয়া লাগিছে খাই মেলি টেষ্টসমূহ একদম ঘৰুৱা হিচাপে যেন ঘৰতে খাই আছোঁ খালি এনেকৈ ওপৰলৈ চালে তেতিয়াহে গম পাব ৰেষ্টুৰেণ্টত বহি আছোঁ বুলি বাকী চিকেনটো টেষ্ট কৰিলোঁ সঁচাই বহুত ধুনীয়া হৈছে বাকী আৰু আইটেমছ কি আছে সেইখিনি অকণমান টেষ্ট কৰিম আপোনালোকক সেইখিনিও কৈ আছোঁ আৰু ইয়াৰ পৰা কৈ দিওঁ যে অনাগত দিনত আপোনালোকেও ইয়ালৈ আহক আৰু অন্য জেগাততো আপোনালোকে খাইছে আৰু ইয়াত আহি খাই এবাৰ চাওক তাৰপিছত আপোনালোকে এই ভিডিঅ'টোতে গৈ কমেণ্টত ক'ব যে সঁচাই ভাল হৈছে বুলি আৰু যদি বেয়া হৈছে সেইটোও জনাব তেতিয়া গম পাব তেওঁলোকেও যে ক'তনো কি বেয়া হৈছে মাটনৰ প্ৰথম কথা হ'ল সফ্ট চাক কিমান সফ্ট হাতে ধৰিলেই পুৰা কোমল আৰু অকণমান স্পাইচি এতিয়া মটনটো টেষ্ট কৰিছোঁ এফালে হাঁহ আছে এফালে ডিম কাৰী
প্ৰত্যেকটো বস্তু মুঠতে পাৰফেক্ট বুলি ক'ব লাগিব আৰু লগতে এই যে হাঁহৰ মাংস এইটো সঁচাই বহুত টেষ্ট আছে আৰু এইফালে খাই খাই মুঠতে ভাগৰি গৈছোঁ আৰু দুটামান আছে এতিয়ালৈকে এইফালে মাছৰ পিচ চাইজ চাইও মন ভাল লাগি যাব মুঠতে আৰু মাছ টেষ্ট নকৰোঁ মুঠতে এইখিনিয়ে হৈছেগৈ আৰু বহুত অভাৰ হৈ গৈছে অকণমান কাৰীটো টেষ্ট কৰিছোঁ কাৰীটো সঁচাই আল্টিমেট যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ আৰু যিমানখিনি পাৰিছোঁ খাইছোঁ আৰু নহৈছে শেষলৈ এইটো মিঠাই আৰু গোটেইখিনি অভাৰভিউ এটা যদি ৰিভিউ দিবলৈ যাওঁ পাৰফেক্ট ৰিভিউ বুলি ক'ব লাগিব এইটো কাৰণে যে কোনো এটা বস্তু আপুনি বেয়া হৈছে বুলি ক'ব নোৱাৰে এয়া মই কোৱা নাই আপোনালোকেও ক'ব ইয়ালৈ আহক তাৰপিছতহে আপোনালোকে গম পাব যে সঁচাই ভাল বুলি আৰু এইখন ৰেষ্টুৰেণ্টৰে যিজন অ'নাৰ মুনবা তেখেতৰ ওচৰলৈ যাম আৰু যিখিনি আমি খালোঁ সেইখিনি বিষয়টো ক'লোৱে ৰেটসমূহ কেনেকুৱা সেইখিনি বিষয় লৈ অকণমান আপোনালোকৰ আগলৈ তেখেতৰ পৰাই কথাখিনি আগবঢ়াওক প্ৰথমতে আপোনাক মোৰ চেনেললৈ স্বাগতম জনালোঁ ধন্যবাদ তুমি অহাৰ কাৰণে আৰু তোমাৰ মানে আগৰ যোনটো ভিডিঅ' সেইটো চাই আমাৰ ইয়াত বহুত কালি এইখিনি এটা ফেমিলি আহিছে 2 years হৈ গ'ল নেকি তোমাৰ ভিডিঅ'টো বনোৱা কিন্তু কালি এটা ফেমিলি আহিছে তোমাৰ ভিডিঅ' চাই আহিছোঁ বুলি কৈছে সেইটো কাৰণে তোমাক বহুত থেংক ইউ যে তোমাৰ ভিডিঅ' চাই আমাৰ বহুত মানে লয়েল কাষ্টমাৰ বনিছে ঠিক আছে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিলে এতিয়া জানিম যে মেনুসমূহ কি আপোনালোকে নতুনকৈ ইনক্লুড কৰিছে থালিটো মানে ইন্ট্ৰডিউচ কৰাৰ এটা ৰিজন আছে যিহেতু তুমি দেখিছাই যে নতুন কোৰ্টখন ইয়াত ওচৰতে আহিছে আৰু কেইবাটাও অফিচ ইয়াতে আমাৰ এই মানে ৰাস্তাটোতে আছে তো সেইটো কাৰণে বহুত মানুহে বিচাৰি আহে সদায়তো ধৰি লোৱা তোমাৰ 300-400 rupeesৰ চিকেন আইটেম খাব নোৱাৰে মানুহে নমিনেল প্ৰাইচ এটা বিচাৰে তো সেইটো কাৰণে আমি থালিৰ হেৰিটো মানে ৰাখিবলৈ বিচাৰিছোঁ লগত এইখিনি আইটেমো থাকিব আগৰ পৰা যোনখিনি চলি আহি আছে প্লাছ আমি থালিটোত চব হৈ যাব ভেজ থালি হৈ যাব পনীৰ থালি চিকেন লোকেল চিকেন ডাক মটন হৈ যাব ফিছ থালি হৈ যাব গোটেইকেইখন থালিয়ে হৈ যাব আৰু থালিবিলাকৰ ৰেটবিলাক কেনেকুৱা কি থালিবিলাকৰ আমি একদম নমিনেল প্ৰাইচ ৰাখিছোঁ ষ্টাৰ্টিং ভেজ থালি 80 rupeesৰ পৰা এখনে হৈছে তেওঁলোকৰ মেনু এইটো ভেজ থালি 80 rupees চিকেন থালি 180 ফিছ থালি 180 মটন থালি 300 পনীৰ থালি 250 এগ থালি 150 লোকেল চিকেন থালি 280 আৰু ডাক থালি 290 থালি এভেইলেবল আৰু এইটো যিটো টাইম দিছে আপোনালোকে টাইমটো এইটো একচুয়ালি 4:30-4:30 ভিতৰত মানে দিনৰ অফিস আৱাৰ্স টাইমিংটো মানে আচ্ছা ৰাতি মেইনলি আমি কৰা নাই থালিজখিনি কাৰণ ৰাতি ফ্যামিলি বিলাক আহে ধৰিলে ৰাতি এতিয়ালৈকে বৰ্তমান কৰা নাই পিছত আমি চাই লওঁ কেনেকুৱা ৰেসপন্স পাওঁ তাৰ পিছত আমি টাইমিংটো যদি আমাৰ ৰাতিলৈকেও কৰোঁ তেতিয়া আমি জনাই দিম মানে আচ্ছা মানে বৰ্তমান সময়ছোৱাত যদি আপোনালোকে থালি খাবৰ বাবে আহে তেতিয়াহ'লে 12টা পৰা 4টা বজাৰ ভিতৰলৈকে নহয় জানো সেইটো সময়ছোৱালৈকে আহিলে পাব ৰাতি খালি নাপাব বৰ্তমান সময়ছোৱাত যি আজি আৰম্ভহে কৰিছে সেইবাবে তেওঁলোকে ৰাতিটো কৰা নাই যদি আপোনালোকৰ পৰা ৰেসপন্স সঁচাই তেওঁলোকে ভাল পায় আৰু আপোনালোকৰ পৰা মোৰ অনুৰোধ থাকিলে যে আপোনালোকে ইয়ালৈ আহিব আহি তেওঁলোকক অলপ উৎসাহিত কৰিব আপোনালোকে আহি অলপ খাব তাৰ পিছত যদি আপোনালোকৰ ৰেসপন্সটো ভাল পায় তেওঁলোকে তেতিয়া ৰাতিও তেওঁলোকে এইসমূহ আইটেমছ থালি আইটেমছসমূহ তেওঁলোকে ৰাখিব আৰু ইয়াৰ পৰা যদি যিসকলে ঘৰতে বহি অনলাইন অৰ্ডাৰ কৰিব বিচাৰে তেনেকুৱা কিবা সুবিধা আছে নাই আছে আমাৰ সাইট আছে www.villarestocafe.in হেতুত মাৰিলে হৈ গ'ল আৰু নহলে আপোনালোকে তাতে ফোন নম্বৰো দিয়া আছে তেনেকে মেনুখন চাই তাৰ পৰাও অৰ্ডাৰ কৰিব পাৰিব কিবা এৰিয়া আছে নি বলে ইমান কিলোমিটাৰ ভিতৰত দিও 10 কিলোমিটাৰ ৰেডিয়েশনৰ ভিতৰত দিয়া আচ্ছা তে 10 কিলোমিটাৰৰ ভিতৰত যদি আপোনালোকে বিচাৰে ঘৰতে থাকি অনলাইন অৰ্ডাৰ কৰিব বাবে তেতিয়াহলে মই ডেসক্ৰিপচনত লিংকটো আৰু ফোন নম্বৰ দি থৈছো আপোনালোকে ক্লিক কৰক ডেসক্ৰিপচনত তাতে পাই যাব সমূহ ডিটেইলছ লগত আছে এজন অকমান দেখাবৰ বাবে বেয়া পায় তেখেতে মুখখন নুলিয়াই আগৰবাৰো ওলোৱা নাই সেইবাবে তেখেতক নেদেখাও তেখেতৰ হাজবেণ্ড
যি কম হাজবেণ্ড কম মুঠতে ফ্ৰেণ্ড বেছি তেখেত আপোনালোকৰ দুইজনৰে যি যাত্ৰা অৱৰিত থাকক আৰু এই ধৰণে আপোনালোকে আৰু আগবাঢ়ি যাওক এয়া আমাৰ ফালৰ পৰা আৰু আপোনালোকৰ ফালৰ পৰা আশীৰ্বাদ বুলি ক'ব লাগিব নহয় জানো তুমি ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে তোমাকতো থেংক ইউ তেনেকে বহুত মানুহে মানে আমাক ছাপোৰ্ট কৰিছে এনেকা হেৰি কৰিবলৈ কাৰণে সেইটো কাৰণে বহুত ভাল লাগে আৰু এনেকেই যাতে কিবা যদি মানে ধৰি লওক ইয়াত চেঞ্জেছ আনিব লাগে তোমাৰ ফালৰ পৰাও কিবা যদি খাই মেলি পাইছা লগতে কৈ দিলে হৈ গ'ল আমি কোনো বেয়া নাপাওঁ আমি ট্ৰাই কৰিম কি নেক্সট টাইমৰ পৰা সেইটো নহ'বলৈ কাৰণে হয় নাই যে এতিয়া যি খালোঁ মই সেই আপোনালোকক যিটো ৰিভিউ দিছোঁ সঁচাই সেইটো মোৰ ফালৰ পৰা যিটো মই ক'ব লগা সেইটোৱে কৈছোঁ সঁচাই বহুতখিনি ভাল হৈছে আৰু আজিৰ পৰা যি তেওঁলোকে নতুনকৈ যি এক আইটেমছ থালি আইটেমছসমূহ তেওঁলোকে যি ইনক্লুড কৰিছে সেয়ে আপোনালোকক দেখালোঁ আৰু পুনৰবাৰ আপোনাক ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ধন্যবাদ